আসাম পুলিচৰ ছবিয়ে মোক ল'ৰা ছোৱালীবিলাকে চবেই কমেণ্ট কৰি আছে। মই কমেণ্টৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো বনাই দিছোঁ। নহ'বা মোৰ ভিডিঅ'টো বনাবলৈ মন নাছিলে। মই আসাম পুলিচৰ কাটঅফৰ ওপৰত বহুত ভিডিঅ' অলৰেডি দিয়া হৈছে। এই ভিডিঅ'টো মই ক'বলৈ লৈছোঁ আপোনালোকৰ কিমান নম্বৰ থাকিলে আপোনালোকে আসাম পুলিচৰ এক্সাম দিব পাৰিব, ছোৱালীসকল হওক বা ল'ৰাসকল। ছোৱালীবিলাকে মোক কমেণ্ট কৰিছে, দাদা মই 32 নম্বৰ পাইছোঁ, মই আসাম পুলিচৰ এক্সাম দিবলৈ পাৰিম। আৰু তোমালোকে নিশ্চিন্ত থাকা, ছোৱালীবিলাকে আৰামছে তোমালোকে 32 নম্বৰ যদি পাইছা আৰামছে ৰিটাৰ্ণ এক্সাম দিবলৈ পাবা। আৰু ছোৱালীবিলাকে যদি 26ৰ পৰা আৰু 27, 28, 29, 30 এইফালে এনেকৈ যদি ওপৰলৈকে যিমান পাইছে 26ৰ পৰা ছোৱালীবিলাকে যদি পাই থৈ দিছে, আপোনালোকে পঢ়ি থাকক, নিশ্চয় আপোনালোকৰ নাম আহিব। কি কাৰণে আহিব? হয়তো যোৱা বছৰ যদি কাটঅফ যদি ধৰক মই এটা উদাহৰণ দিছোঁ, ছোৱালীবিলাকৰ যদি যোৱা বছৰ যদি 28 গৈছিলে, এইবাৰ হয়তো 26 মানহে যাব, মানে কম যাব কাটঅফটো। কিয় কম যাব ক'লো মই শুনক, তাৰ ৰিজন আছে। যোৱা বছৰ পোষ্ট বেছি আছিলে, যোৱা বছৰ তুলনাত এইবছৰ পোষ্ট তাতকৈ দুগুণ বেছি। কাৰণ এইবছৰ প্ৰথমতে পোষ্ট আছিলে আপোনালোকৰ পুলিচৰ পোষ্ট আছিলে 3945টা পোষ্ট আছিলে। এতিয়া পুলিচৰ পোষ্ট এড কৰি দিয়া হ'ল টোটেল 5585টা হৈ গ'ল। তেনেকৈ ল'ৰাৰ কিমান যাব? ল'ৰাই মোক বহুতে কমেণ্ট কৰি আছে, দাদা মই 52 পাইছোঁ, 51 পাইছোঁ, ৰিটাৰ্ণত নাম আহি পিনে। মই কৈছোঁ ল'ৰাবিলাকে যদি 48 মান যদি পাই থৈ দিয়া আছে, 48ৰ পৰা যদি পাই থৈ দিয়া আছে, আপোনালোকে ধুনীয়াকৈ পঢ়ি থাকক। আপোনালোকৰো বহুত চান্স আছে 48ৰ পৰা নাম অহা। কাৰণ কেলৈ এইবাৰ পোষ্টটো বেছি বাঢ়ি গ'ল, সেইটো কাৰণে মই আপোনাক কৈছোঁ। পোষ্ট বাঢ়ি যোৱাৰ কাৰণে আপোনালোকৰ চবৰে চান্স আছে। আৰু যোৱাবাৰ তুলনাত এইবছৰ পোষ্ট বেছি, যোৱা বছৰতকৈ এইবছৰ কাটঅফ বেছি নাযায়, ছেমেই কাটঅফ থাকিব পাৰে, হয়তো তাতকৈ একমান কমিবহে পাৰে, কিন্তু কাটঅফ নাবাঢ়ে। আপোনালোকৰ মনত ৰাখিব, যোৱা বছৰ যিমান কাটঅফ গৈছিলে সিমানেই যাব, ছেমেই থাকিব, কাটঅফটো আপোনালোকৰ বাকী নাযায়। আৰু আপোনালোকে যদি ভালকৈ পঢ়া শুনা কৰে নে, এতিয়া ভালকৈ পঢ়া শুনা কৰক। মোক বহুতে কৈ আছে, দাদা মই পঢ়া নাই বোলে, নাম নাহিব, মই বোলে 50 পাইছোঁ, 51 পাইছোঁ, নাম নাহিব। মই কৈছোঁ আহিব তোমালোকৰ নাম, টেনশ্যন ল'ব নালাগে, তোমালোকে ভালকৈ পঢ়ি থাকা, টেনশ্যন ল'ব নালাগে। আৰু তোমালোকে শুনা ভালকৈ, আৰু তোমালোকে এটা কাম কৰিব ভালকৈ, ছোৱালীকো কৈছোঁ ল'ৰাকো কৈছোঁ, তোমালোকে যদি ভালকৈ যদি পঢ়াটো যদি এতিয়া কম হৈ আছে, কেনেকৈ পঢ়িব লাগিব বস্তুটো যদি জনা নাই, তোমালোকে এটা কাম কৰা, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাক চাওক, কেনেকুৱা বা ক'ৰ পৰা প্ৰশ্নবিলাক আহিছে, মেথছৰ ক'ৰ পৰা প্ৰশ্ন আহিছে, ৰিজনিং ক'ৰ পৰা আহিছে, ইংলিছৰ ক'ৰ পৰা আহিছে, বা জিকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, সেই কুৱেশ্যনবিলাক চালে তোমালোকে বুজি পাবা। তাৰ ৰিলেটেড কুৱেশ্যনে ছেমেই আহিব। মানে মই তোমালোকক বুজি পাবৰ কাৰণে এটা উদাহৰণ দিছোঁ। বোলে জিকে শংকৰদেৱৰ আইতাকৰ নাম কি আহিছিলে, তাৰ এইবাৰ হয়তো শংকৰদেৱৰ বাপেকৰ নামো আহিব পাৰে, মাকৰ নামো আহিব পাৰে। শংকৰদেৱৰ কেইজনী ঘৈণীয়েক আছিলে, দুজনী ঘৈণীয়েক আছিলে, বা ছোৱালী শংকৰদেৱৰ ছোৱালীজনীৰ নাম কি মনু, শংকৰদেৱৰ দুইজনী ঘৈণীয়েকৰ নাম হ'ল, এজনীৰ নাম হ'ল কালিন্দা, এজনীৰ নাম হ'ল সূৰ্যৱতী। তেনেকুৱা ধৰণে আপোনাৰ এনেকুৱা কুৱেশ্যন আহিব, তেনে ছেমি কুৱেশ্যন আহিব, তাৰ ৰিলেটেডে আহিব, তাৰ সেইটো কুৱেশ্যন নাহে, বেলেগ আহিব, তেনেকুৱাই আহিব। গতিকে তাৰ ডিটেইলছৰ ওপৰত চাই যাওক। তেনেকুৱা সেইটো কাৰণে আপোনালোকক ক'লোঁ, প্ৰিভিয়াছ পেপাৰবিলাক চাই গ'লে আপোনালোকৰ বহুত হেল্প হ'ব। আৰু প্ৰিভিয়াছ ইয়েৰৰ পেপাৰবিলাক কি হয় যে আপোনাৰ তাৰ কুৱেশ্যন আপোনালোকে কমন ৰিভিজন পাব। যদি আপোনালোকৰ ওচৰত প্ৰিভিয়াছ ইয়েৰৰ যদি কুৱেশ্যন নাই, মই প্ৰিভিয়াছ ইয়েৰৰ আপোনালোকক কুৱেশ্যন পেপাৰখিনি দি দিম। আপোনালোকে মোক 5 টকাও দিব নালাগে, মই আপোনালোকক ফ্ৰীকৈ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰখিনি দি দিম। মুঠতে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিলেই হ'ল, দাদা মোক প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰো লাগে, হাই বুলি ক'ব, বা ধুনীয়াকৈ লিখি দিব। মই আপোনালোকক মোক কণ্টেক্ট নাম্বাৰটো দি দিম, হোৱাটছআপত হাই বুলি দিব। প্ৰিভিয়াছ ইয়েৰৰ মোৰ ওচৰত যিমান কুৱেশ্যন পেপাৰ আছে মই আপোনালোকক দি দিম। মানে এ বি ইউ বি যিবিলাক কুৱেশ্যন আগতে অহা আছিলে, সেইবিলাক পেপাৰ মই আপোনালোকক দি দিম। সেই পেপাৰবিলাক চাই আপোনালোকে ছল্ভ কৰি যাতে এক্সামটো পাছ কৰিব পাৰিব। সেইটো কাৰণে আপোনালোকৰ হেল্প হ'ব বুলি মই এই ভিডিঅ'টো বনাই দিলোঁ। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে ক'ব। ছোৱালীবিলাকক মই ক'লোঁ কাটঅফটো আপোনালোকৰ 26 মানৰ পৰা যদি আছে নাম্বাৰ, আপোনালোকে পঢ়ক। আৰু ল'ৰাবিলাকৰ 48ৰ পৰা আছে যদি আপোনালোকে ধুনীয়াকৈ পঢ়ক। আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আছে যদি মই আপোনালোকক দি দিম। মই মোক 5 টকাও দিব নালাগে, মই আপোনালোকক ফ্ৰীকৈ দি দিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু মোতে এটা কথা ক'লোঁ, মই কথা পাহৰি গৈছিলোঁ, মই জিকে ভিডিঅ' দিয়া আছে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ, আপোনালোকে চাব পাৰিব। আৰু মেথছৰো ভিডিঅ' মই ধুনীয়া দিয়া আছে, আপোনালোকে মেথছৰ ভিডিঅ'কেইটা চাওক, বহুত ইজি টিপছত মই বুজোৱা গৈছে। গতিকে মেথছৰ ভিডিঅ'কেইটা আৰু জিকে ভিডিঅ'কেইটা চালে আপোনালোকৰ হেল্প হ'ব বুলি মই ভাবিছোঁ। আৰু নেক্সট টপিক কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই তাৰ টপিকৰ ওপৰতে ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম। ইউটিউব চেনেলটো যদি প্ৰথম পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।